স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হোৱাৰ সমান্তৰালভাৱে লখিমপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই। প্ৰচণ্ড বৰষুণৰ মাজতো ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে এইদৰে। সন্থাৰ আহ্বান মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দাবী হ'ল অসমত যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিছে এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে যি বিদ্যুতৰ মাচুল যি বৃদ্ধি কৰিছে এই মাচুল অতি শীঘ্ৰে হ্ৰাস কৰিব লাগে। বিদ্যুতৰ মাচুল বৃদ্ধি কৰি অসমৰ যি জনসাধাৰণক এক প্ৰকাৰ কুঙা কৰি পেলাইছে বিদ্যুতৰ মাচুলে, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এই প্ৰতিবাদ থলীৰ পৰা দাবী জনাইছোঁ। আচলতে দিনেও নতুন নতুন আঁচনি সৃষ্টি কৰে, হিতাধিকাৰী সৃষ্টি কৰে, কিন্তু সাধাৰণ জনতাৰ কাৰণে এই তেজ হোৱা স্মাৰ্ট মিটাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলন কৰি আহিছোঁ যদিও এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজিলৈকে অসম চৰকাৰে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। আচলতে এই চৰকাৰখনে সাধাৰণ জনতাৰ কাৰণে ভবা চৰকাৰ নহয়, এইখন হৈছে পুঁজিপতি চৰকাৰ। এই আদানীৰ হাতত এই গতাই দি এই স্মাৰ্ট মিটাৰে সাধাৰণ জনতাক যিধৰণে লুণ্ঠন কৰিছে, এই লুণ্ঠন ৰাজ আমাৰ অসমৰ ৰাইজৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি ছাত্ৰ সন্থাই অসমৰ ৰাইজক লগত লৈ আজি এই আন্দোলন কৰিছোঁ। অনাগত দিনতো আন্দোলন কৰি যাম। যদিহে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই সাধাৰণ ৰাইজক লগত লৈ ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যাব। স্মাৰ্ট মিটাৰ হৈছে এক প্ৰকাৰ লুণ্ঠন। গতিকে এই লুণ্ঠন ৰাজ বন্ধ কৰিব লাগে। চৰকাৰে এফালে 1250 টকাৰ অৰুণোদয় আঁচনি ঘোষণা কৰে, এফালে কিন্তু এই স্মাৰ্ট মিটাৰ নামৰ লুণ্ঠন ৰাজ চলায়। এফালে তেওঁলোকে হিতাধিকাৰ সৃষ্টি কৰে, এফালে কিন্তু তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰে। গতিকে আমি ছাত্ৰ সন্থাই বাৰম্বাৰ আমি দাবী জনাইছোঁ স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। অসমৰ ৰাইজক সকাহ প্ৰদান কৰিব লাগে। অসমৰ ৰাইজৰ তেজ শুহি খোৱা এই স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা কলা খুৱাইছে। গতিকে আমি এই চৰকাৰখনৰ যিসমূহ বিভাগ আছে, এই বিভাগসমূহৰ যিসমূহ মন্ত্ৰী আছে, এই মন্ত্ৰীসমূহ কেৱল তেওঁলোকৰ নামত আছে, কামত নাই। তেওঁলোকে মন্ত্ৰীসমূহ এতিয়া বৰ্তমান তেওঁলোকে এই প্ৰান্ত ভ্ৰমণ কৰে, তেওঁলোকে বিভিন্ন প্ৰকাৰৰ তেওঁলোকে নিজাববীয়া কাম কৰে, কিন্তু তেওঁলোকৰ এই বিভাগসমূহ কোনো কাম নাইকিয়া কৰি মুখ্যমন্ত্ৰীয়ে ৰখাই থৈছে। গতিকে আমি এই বিদ্যুতৰ মন্ত্ৰীগৰাকী নন্দিতা গাৰ্লোচাক আমি ক'ব বিচাৰোঁ যে আপুনি এই ঘুমটিৰ পৰা উঠি এই অসমত বিদ্যুৎ বিভাগৰ নামত যে স্মাৰ্ট মিটাৰৰ নামত যে লুণ্ঠন নাচ চলাইছে, অসমৰ ৰাইজক যে জ্বলা কলা খুৱাইছে, তাৰ আপুনি ইয়াত পদক্ষেপ গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীয়ে কেৱল তেওঁলোকৰ এই মন্ত্ৰী বাসমূহ কেৱল নামত দি থৈছে, কামত দিয়া নাই। তেওঁলোকক এক প্ৰকাৰক তেওঁলোকৰ যিসমূহ কাম, সেই কামসমূহ তেওঁলোকক নিষ্ক্ৰিয় কৰি ৰখাইছে। মুখ্যমন্ত্ৰীয়ে সকলো বিভাগ তেওঁ নিজাববীয়াকৈ চলাই ৰাখিছে। গতিকে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মন্ত্ৰীসকলক কাম কৰিব দিয়ক। এই বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীক ঘুমটিৰ পৰা উঠাই অসমৰ ৰাইজৰ বাবে কাম কৰিব দিয়ক। আৰু এই